মেঘালয়ত পুনৰ অসমৰ বাহনত আক্ৰমণ বৰ্ণিহাটত সংঘটিত হৈছে এই বাহন আক্ৰমণৰ ঘটনা জোৰাবাটত পথতে বহি পথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীয়ে মেঘালয়ৰ এখনো বাহন অসমত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে আমি পুনৰবাৰ জনাব বিচাৰিছো মেঘালয়ত পুনৰ অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলা পৰিলক্ষিত হ'ল বৰ্ণিহাটত সংঘটিত হৈছে এই ঘটনা বাহন আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছে বৰ্ণিহাটত আৰু জোৰাবাটত পথতে বহি এতিয়া পথ অৱৰোধত বহিছে প্ৰতিবাদকাৰী মেঘালয়ৰ এখনো বাহন অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহয় বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে আমি পুনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছো উপস্থিত আছে আমাৰ সাংবাদিক মৌসুমী গগৈ মৌসুমী আপোনাৰ কাষলৈ আহিছো পুনৰ অসমৰ বাহনৰ ওপৰত মেঘালয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বৰ্ণিহাটত সেই ঘটনা সংঘটিত হৈছে আপুনি যি স্থানত উপস্থিত আছে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰি আছে মৌসুমী আপোনাৰ পৰা জানিব বিচাৰিছো অসমৰ গাড়ী এনেধৰণে ভাঙি পঠাই দেখিবলৈ পাইছে এখন A01 এখন অসমৰ বাহন এনেধৰণে ভাঙি বৰ্ণিহাটৰ পৰা পঠাই দিছে মই অকমান জানো বেছি দেৰি নকৰো নেকি ক'ৰ পৰা আহিছিলে আপুনি আমি চেৰাপুঞ্জীৰ পৰা আহিছিলো আহিছে বাটত এনেধৰণে আক্ৰমণ কৰিছে ভাঙি দিছে ক'ত আক্ৰমণ কৰিছে আপোনালোকক এইটো বৰাপানী পাৰ হৈ আক্ৰমণ কৰিছে মানুহ থকাৰ পাছতো এনেধৰণে কৰিছে আপোনালোক ক'ৰ পৰা আহি আছিলে हम वेस्ट बंगाल से आ रहे हैं बीच में रखते आप लोग को कुछ क्या है क्या नहीं यह कुछ नहीं है वो देखा है असम का नंबर प्लेट है ड्राइवर को बोला है जो गाड़ी रुकने के लिए हम लोग नहीं रुके इसलिए ट्रैफिक के रुक के परिवेश और भयंकर हो परिছে দেখিবলৈ পাইছে মেঘালয়ৰ গাড়ী এতিয়া সকলো এনেধৰণে বহি লোৱা দেখিবলৈ পোৱা গৈছে যে মেঘালয়ৰ গাড়ী ইয়াত বহিবলৈ যাবলৈ দিয়া নহব ইয়াত দেখিছে পৰিস্থিতি উত্তপ্ত হোৱা দেখিবলৈ পোৱা গৈছে ইয়াত দেখিছে এনেধৰণে পথতে বহি লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মই অকণমান তেওঁলোকক সিহঁতক আমি একো কৰা নাই এখন গাড়ীও ভাঙা নাই আমি কিন্তু এক্সকিউজ কৰি আছো সিহঁতক মেডিকেল গাড়ী স্কুল গাড়ী যাব দি আছো এনেধৰণে বাহন ভাঙি পঠাইছে এতিয়া আমি কিমান শান্তিপূৰ্ণ কৰিম সেইকাৰণে এতিয়াই বহিলো আৰু আমি মানি নলওঁ আমাৰ লগত অসমৰ প্ৰতিটো দল সংগঠন জাতীয় সংগঠন সকলো আহিছে এৰি দিয়া নহ'ব তেওঁলোকৰ অৰ্থনীতিৰ হাৰ ভাগি দিম আমি প্ৰতিবাৰে এনেকে সহ্য কৰি থাকিম আৰু আমাৰ ওপৰত এনেদৰে অত্যাচাৰ কৰি থাকিব আমাৰ দেৱশিশুক এৰি নিদিয়ে আমাৰ কোনো এজন অসমীয়া ল'ৰাক এৰি নিদিয়ে এনেকৈ আমি মানি যাম নেকি আৰু আমাৰ ৰাইজক আশ্বস্ত কৰক ইয়াতে আহক জিলা পৰিবহণ বিষয়া আহক ইয়াতে পৰিবহণ আয়ুক্ত আহক DC মহাশয় আহক যেতিয়ালৈকে নাহে বহিম আজি মেঘালয়ৰো আহিব লাগিব কামৰূপৰো আহিব লাগিব চব বহিব দেখিবলৈ পাইছে এনেধৰণে সকলোৱে পথতে বহি পৰা দেখিবলৈ পোৱা গৈছে আমাক যিধৰণে বাৰে বাৰে অত্যাচাৰ কৰিছে আৰু তাৰপিছতো আমি একো কৰিব পৰা নাই কিন্তু আজি ইয়াত সকলো বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো জাতীয় অনুষ্ঠান সকলো ইয়াত আহি একত্ৰিত হৈছে অসমীয়াৰ কাৰণে অসমৰ কাৰণে গতিকে আমি প্ৰশাসনৰ পৰা সহযোগিতা বিচাৰিছোঁ আমি ইয়াত খাচী ষ্টুডেণ্ট ইউনিয়নৰ নিচিনা গুণ্ডাগিৰি কৰিবলৈ অহা নাই আমাৰ শৰীৰত সেই লেতেৰা বীজ নাই আমি তেওঁলোকৰ নিচিনা অভদ্ৰ ষ্টুপিড নহয় আমি তেওঁলোকৰ নিচিনা সন্ত্ৰাসবাদীৰ মানসিকতা লৈ ইয়াত বহিবলৈ অহা নাই গতিকে প্ৰশাসনে আমাক সহযোগ কৰক এইখিনি সময়ত যিখিনি বহিব তেওঁলোকে বুজক যদি নুবুজে তাৰপিছত পৰিৱেশটোৰ কাৰণে চৰকাৰ প্ৰশাসন নিজে জগৰীয়া হ'ব নিশ্চিতভাৱে চাওক এয়া দেখিবলৈ পাইছে যে মই দেখুৱাইছো এখন বাহন কেনেধৰণে চেৰাপুঞ্জীৰ পৰা এখন আহি থকা এখন বাহন আক্ৰমণ কৰিছে আৰু সমান্তৰালকৈ সেই বাহনখন যেতিয়া আহি জোৰাবাট পাইছিল আৰু তাৰ পাছতে এনেধৰণে যিসকল তেওঁলোকে কেব চালকসকল আছিল তেওঁলোকে ইয়াত এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোক পথতে বহি লৈ পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে যে কোনো কাৰণতে তেওঁলোকে মেঘালয়ৰ বাহন তেওঁলোকে ইয়াত আহিবলৈ অসমলৈ আহিবলৈ দিয়া নহ'ব সেই তেওঁলোকে এনেধৰণে ইয়াতে বহি পৰা দেখিবলৈ পোৱা গৈছে
সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে যিটো মেঘালয়ৰ পৰা অহা বাহন আপুনি যদি চাই যে মই দেখুৱাব বিচাৰিছোঁ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সমান্তৰালকৈ যদি চাই যে সম্পূৰ্ণ পথ এক প্ৰকাৰৰ বন্ধ হৈ পৰিছে যিসমূহ বাহন আহি আছিল সেই বাহনসমূহ ৰৈ যাবলগীয়া হৈছে যে কোনো প্ৰকাৰে যে এই বাহনসমূহ অসমলৈ তেওঁলোকে আহিবলৈ নিদিয়ে আৰু তাৰ বাবে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিম কিন্তু আপোনালোকৰ চকুৰ সন্মুখত দেখিছে মেঘালয়ৰ চালকসকলে মেঘালয়ৰ ৰাইজে আমাৰ গাড়ীসমূহ কেনেকে দৌৰাই দৌৰাই ভাগিছে কেনেকে মাৰিছে গতিকে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কনৰাড শৰ্মা ডাঙৰীয়াই চাব বিচাৰিছে নেকি অসমীয়া খাতি খোৱা চালকসকলৰ তেজৰ ৰং কেনেকুৱা আমি তেজ দিবলৈ আহিছোঁ শান্তি শৃংখলা বজাই ৰাখি সমাধানৰ যদি ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে পৰিস্থিতি ভয়ানক হ'লে আমাক দুখ নৰখিব আমি এতিয়াও শান্তিপ্ৰিয় আৰু শৃংখলাবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ চৰকাৰে গুৰুত্ব দিয়ক অন্যথা পৰিস্থিতি বেয়া হ'লে জগৰীয়া চৰকাৰ হ'ব নিশ্চিতভাৱে যে এনেধৰণে যদিহে যে চৰকাৰত প্ৰতিবাদৰ ভাষা যদি চৰকাৰে বুজি নাপায় আমিতো এনেকুৱা উগ্ৰ নহয় প্ৰতিবাদ কৰাৰ স্বাধীনতা অধিকাৰ সকলোৰে আছে প্ৰতিবাদৰ নামত নিৰীহ জনতাৰ গাড়ীটো আমি ভাগা নাই আৰম্ভণি কোনে কৰিছে এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ষ্টেটমেণ্ট কৰা নাই এই মাত্ৰ গাড়ী ভাগিছে সহ্য কেনে কৰিম গতিকে দুয়োখন চৰকাৰে আলাপ আলোচনা কৰক তাৎক্ষণিকভাৱে সিদ্ধান্ত লওক আমাক জনাওক আমি প্ৰতিবাদ বন্ধ কৰি দিম নিশ্চিতভাৱে আমি বিচাৰিছোঁ এইখিনি সময়ত মুখ্যমন্ত্ৰীয়ে নিজে আহক পৰিবহণ মন্ত্ৰী আহক আৰু বিষয়টো গুৰুত্ব সহকাৰে লওক পাৰ্মানেণ্ট চলিউশ্যন লাগে এইটো প্ৰত্যেক বছৰে চলি আহিছে স্থায়ী সমাধান লাগিবই নিশ্চিতভাৱে স্থায়ী সমাধানৰ দাবীৰে এনেধৰণে আচলতে পথতে তেওঁলোক বহি পৰা দেখিবলৈ পোৱা গৈছে মই অকণমান দৃশ্যাংশ দেখুৱাব মোৰ সহযোগী আছে চিন্ময় সৈতে দেখুৱাব আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে মেঘালয়ৰ পৰা যিসমূহ বাহন আহে সেই বাহনসমূহ এতিয়া অসমলৈ আহিবলৈ নিদিয়াৰ সমান্তৰালকৈ যে এতিয়া আপুনি দেখিবলৈ পালে যে কিছু সময় পূৰ্বে এখন মই বাহন দেখুৱাইছিলোঁ যিখন বাহন চেৰাপুঞ্জীৰ পৰা আহি আছিলে আহি থকাৰ সময়তে বৰ্ণিহাটত যিখন বাহনখন ভাঙি দিয়াক লৈ বা আক্ৰমণ কৰি যি খাচী ছাত্ৰ নেতাই তেওঁলোকে ভাঙি দিয়াক লৈ এনেধৰণে পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে আৰু পথত সকলো ইয়াত বহি পৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ যদি আপুনি চাই যে সোঁফালে অসম আৰক্ষী বা যি নিৰাপত্তা দেখিবলৈ পাইছে যে অসম আৰক্ষীৰ লোক আছে সমান্তৰালকৈ আপুনি যদি চাই যে বহু দূৰলৈকে দেখি পাব যে আপুনি যদি কেমেৰা ঢুকি পায় লেন্সে ঢুকি পায় যিমান দূৰলৈকে ঢুকি পায় আপুনি তালৈকে দেখা পাব যে এক প্ৰকাৰৰ যিসমূহ গাড়ী সেই গাড়ীসমূহ এনেধৰণে দীঘলীয়া শাৰী ইয়াত দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে এই বাহনসমূহ এখনৰ পাছত এখন এই বাহনসমূহ ইয়াতে ৰৈ যাবলগীয়া হৈছে কাৰণ এনেধৰণে সন্মুখত যিসকল লোক ইয়াত তেওঁলোকে বহি লৈ ইয়াত পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে আচলতে তেওঁলোকে এটা কথাই কৈছে যে অসমৰ মুখ্যমন্ত্ৰী আৰু যদি সমান্তৰালকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি এই বিষয়ত যদি কোনো ধৰণৰ মীমাংসা নকৰে তেনেহ'লে তেওঁলোকে তেজ দিবলৈও সাজু আছো বুলি তেওঁলোকে ইয়াৰ পৰা এনেধৰণে প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰিছে ধন্যবাদ জনাইছোঁ মৌচুমী গগৈ আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে সেই পৰিৱেশটো দেখুৱাৰ বাবে